তো চোৱা একেবাৰে সহজতে তোমালোকে নিজৰ ৰিজাল্টটো পাবা। তোমালোকে প্লেলিষ্টত যাবা, প্লেলিষ্টত গৈ তোমালোকে তাতে চাৰ্চ কৰিবা উপলব্ধ বুলি। উপলব্ধ বুলি চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ চাবা ইয়াতে তলত এয়া এনেকুৱা ধৰণৰ এটা এপ আহিব, আৰু এপটো তোমালোকে এনেকে ডাউনলোড কৰিব দিবা। তাৰপিছত ডাউনলোড হোৱাৰ লগে লগে চোৱা বেছি MB নহয়, একেবাৰে কম সময়তে তোমালোকৰ এইটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত তোমালোকে অপেন কৰিবা ইয়াতে। অপেন কৰাৰ পিছত তোমালোকৰ চোৱা অকণমান সময় ৱেইট কৰাৰ পিছত ইয়াতে চোৱা এলাউ কৰিবা। এলাউ বটনত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইল নম্বৰ, তাৰপিছত তোমালোকৰ নামটো এনেদৰে এণ্টাৰ কৰি তোমালোকৰ তলত তোমালোকৰ সায়েন্স আছিল নে আৰ্টছ আছিল নে কমাৰ্চ আছিল ইয়াতে তোমালোকৰ নাম্বাৰটো দিবা। নাম্বাৰটো দি ইয়াৰ পিছত তোমাৰ নামটো ইয়াতে চিলেক্ট কৰিবা। নামটো চিলেক্ট কৰাৰ পিছত ইয়াতে তোমালোকৰ নামটো লিখাৰ পিছত ইয়াতে তোমালোকৰ ষ্ট্ৰীমটো দিবা যে আৰ্টছ ষ্ট্ৰীমটো চিলেক্ট কৰাৰ পিছত এইফালে তোমালোকৰ এতিয়া আহি গ'ল তোমালোকৰ ৰোল আৰু নাম্বাৰটো ইয়াতে ছাবমিট কৰিবলৈ। তোমালোকৰ ৰোল ইয়াতে ছাবমিট কৰিবা, তাৰপিছত তোমালোকৰ নাম্বাৰটো ইয়াতে ছাবমিট কৰি দিবা। তাৰপিছত গেট ৰিজাল্টত অকণমান ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ ৰিজাল্টটো আহি গ'ল। ঠিক আছে, আৰু এইটো হ'ল তোমালোকৰ ৰিজাল্ট। যদি ডাউনলোড কৰিব বিচাৰা এই তলত এটা আছে চোৱা ডাউনলোড লিংক, আৰু এনেদৰে তোমালোকে নিজৰ ৰিজাল্টটো তোমালোকে একেবাৰে 2 ছেকেণ্ডতে পাই যাবা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকৰ ঘৰত যদি ভাইটি ভণ্টি আছে তোমালোকে আমাৰ এই চেনেলটোৰ কথা ক'বা, কাৰণ আমি ইয়াতে গোটেই বছৰটো ফ্ৰী অফ কষ্টত গাইড কৰি থাকোঁ, যাতে ষ্টুডেণ্ট এটা ভাল ৰিজাল্ট কৰি তেওঁলোকৰ মা দেউতাৰ নাম যাতে উজ্জ্বল কৰিব পাৰে। গতিকে আজিলৈ আহিছোঁ, আজিৰ ভিডিঅ'টো লাইক কৰি দিবা। থেংক ইউ।